প্ৰাদেশিকৃত বিদ্যালয়সমূহৰ আকাৰ আৰু বিদ্যালয়সমূহৰ ভৱন পৰিৱৰ্তন কৰাৰ বাবে আমি এখন সুদূৰ প্ৰসাৰী আঁচনি লৈছিলোঁ। বৰ্তমান সমগ্ৰ অসমতে ৫০০খন বিদ্যালয় ভৱন নতুনকৈ নিৰ্মাণ কৰাৰ এটা বিশাল আঁচনি চলি আছে। সেই আঁচনিৰ অন্তৰ্গত বেজেৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়, এই বিদ্যালয়খন নতুন আকাৰত আমি জানুৱাৰী ডিচেম্বৰ মাহত উদ্বোধন কৰিম আৰু দুদিন পিছত লাহে লাহে অসমৰ প্ৰতিখন প্ৰাদেশিকৃত বিদ্যালয় আৰু চৰকাৰী হাইস্কুলৰ অৱস্থা আমি এনেকুৱা ভৱনলৈ ৰূপান্তৰ কৰিম। ছাৰ ৫০০খন বিদ্যালয় ইতিমধ্যে ক'লে আপুনি বনোৱা হ'ব আৰু হোৱা নহয়, ইতিমধ্যে বিভিন্ন পৰ্যায়ত আগবাঢ়ি আছে। ছাৰ কিছু আমাৰ ডন বস্কো ছেইণ্ট মেৰিজতকৈ অসমীয়া স্কুলবিলাক দেখিব ভাল হ'ব। যিটো গতিত আমি কাম কৰি আছোঁ, আজি ডন বস্কো ছেইণ্ট মেৰিজ দেখিলে যেনেকুৱা এটা লাগে যে ইয়াতে এটা পঢ়াৰ পৰিৱেশ আছে, কিন্তু বিনিয়োগৰ অভাৱৰ বাবে আমাৰ স্কুলবিলাকৰ পৰিৱেশবিলাক বেয়া হৈ গৈছিল। কোনোবা MP ফাণ্ডৰ পৰা ১ লাখ, MP ফাণ্ডৰ পৰা ৫ লাখ এনেকৈ লৈ স্কুলবোৰ বেলেগ বেলেগ ধৰণে বনোৱা হৈছিল। এতিয়া আমি প্ৰতিখন স্কুলতে ৮ৰ পৰা ১০ কোটি টকা দি ভৱনবিলাক নতুনকৈ বনাইছোঁ। হাইস্কুল পৰ্যায়ত এই কামটো আমি কৰি আছোঁ। ৪,০০০ স্কুল আছে, এই বছৰ ৫০০খন লৈছোঁ আৰু ৫০০খনৰ বাবে আমি টকা পইচা যোগাৰ কৰাৰ কাৰণে চেষ্টা কৰি আছোঁ, যাতে টোটেল ১,০০০খন আমি নিব পাৰোঁ। প্ৰাইভেট স্কুল কৰিব, কিন্তু যেতিয়া বহি নিৰীক্ষণ হ'ব তেতিয়া অসমৰ ৬জন বা ৭জন শিক্ষাবিদ এক্সটাৰ্নেল ইভালুৱেটৰ হিচাপে তাত উপস্থিত থাকিব, যাতে বহীত কোনো এতিয়াতো বহী চিল পেক আছে। চিলৰ প্ৰথমবাৰৰ বাবে হ'ব নেকি ছাৰ? যোৱাবাৰো আমি কৰিছোঁ। অইন ঠাইত কৰা দেখা নাযায়। ভাৰতৰ অইন ঠাইত নাই, ভাৰতৰ অইন ঠাইততো লুকাই লুকাই কৰে। আজি এতিয়া মোক ইমান দিনে কংগ্ৰেছে সমালোচনা কৰি আছিল ইণ্টাৰনেট বন্ধ কিয় কৰিছে। আজি ঝাৰখণ্ডত কংগ্ৰেছ চৰকাৰে পৰীক্ষা পাতিছে, আজি তেওঁলোকে অসমৰ পৰা শিকি ইণ্টাৰনেটটো বন্ধ কৰি দিছে। যোৱাকালিলৈকে যি কংগ্ৰেছ দলে সমালোচনা কৰি আছিল ইণ্টাৰনেট কিয় বন্ধ কৰিছে, আজি ঝাৰখণ্ডত কংগ্ৰেছ চৰকাৰে অসমৰ পৰা শিকি পৰীক্ষা হৈ থকা সময়ছোৱাত ইণ্টাৰনেট বন্ধ কৰিছে। তাৰমানে অসমে আজি দেশক ৰাস্তা দেখুৱাই আছে। এই অভিযান চলি থাকিব ছাৰ, আপোনাৰ নিকা কৰা অভিযান চলি থাকিব। এপইণ্টমেণ্ট গণ্ডগোল নাই, বিশেষকৈ এতিয়া অক্টোবৰৰ পৰা পুলিচৰ নিযুক্তিও হ'ব। ইয়াত বেলেগ কথা একো নাই, চব ল'ৰা ছোৱালীয়ে ভাল কৰি চাকৰি পালে হ'ল। আৰু ভালকৈ মহিলাৰ চেকিঙো হ'ব। মহিলাৰ চেকিং নহ'লে মহিলাই যদি কাগজ লৈ আহে কেনেকৈ হ'ব? গতিকে এয়াৰপৰ্টত যেনেকৈ চেকিং কৰে, সুধি লয়, পাৰ্মিশ্যন লৈ পেলাই চেক কৰিব। চেক নকৰিলে পৰীক্ষা কেনেকৈ হ'ব? এইটো যদি মহিলা বুলি মহিলাক চেক নকৰোঁ, কালি পৰহি ল'ৰাবিলাকে ক'ব যে ছোৱালীক চেক নকৰিলে ল'ৰাক কিয় চেক কৰিছে। সেইকাৰণে আমি ছোৱালীজনীক সুধি ল'ম যে আপোনাক আমি চেক কৰিম, আপোনাৰ আপত্তি আছে নেকি? বোলে মোৰ আপত্তি আছে। আপত্তি যদি আছে তেতিয়াহ'লে তেওঁক আমি বেলেগ ৰুমত বহি পৰীক্ষা দিব দিম আৰু তাত আমি ইনভিজিলেটৰ বেছি ল'ম। ভৱন বনালোঁ, শিক্ষক নিযুক্তি দিলোঁ, বাকী ফেৰ মাৰা কামটো শিক্ষক আৰু ছাত্ৰ অভিভাৱকৰ। মুখ্যমন্ত্ৰীৰ যিটো দায়িত্ব যে ভৱন দিব লাগে, শিক্ষক দিব লাগে, সুবিধা দিব লাগে, সেইখিনি আমি কৰি দিম। বাকী অভিভাৱক, ছাত্ৰ, শিক্ষক সকলোৱে লগ লাগিলেহে এখন বিদ্যালয় হয়। ভাল হৈছে আৰু ভাল হৈ থাকিব, কিন্তু মই ভাবোঁ যে আৰু আমি বহুত ভাল কৰিব পাৰোঁ। এতিয়া একাধিক পদত নাপায়, কাৰণ এটা নিয়ম কৰা আছে যে যোনে ৪ৰ্থ শ্ৰেণীত পায়, ৩য় শ্ৰেণীত পায়, তেওঁ ৪ৰ্থ শ্ৰেণীত নাপাব। যোনে ওপৰৰ স্কেলটোত পায় তেওঁ তলৰ পজিশ্যনটোত নাপাব। গতিকে এইবাৰ যাতে তেনেকুৱা ধৰণৰ ডাবল কেণ্ডিডেট নহয়, তাৰ বাবে এইবাৰ বহুতখিনি ব্যৱস্থা গ্ৰহণ কৰা হৈছে। এইবাৰ কেণ্ডিডেট লাভ হয়, নহ'লে ১-১.৫ হাজাৰ ল'ৰা ছোৱালীয়ে ডাবল পায়। এইবাৰ আমি এটা ঠিক কৰিছোঁ আৰু লাষ্টত কোনোবাই যদি ডাবল পায়, আমি আৰু এটা চিন্তা কৰি আছোঁ যে একেটা পোষ্টত দুটা হ'লে লটাৰী দি এটা কৰি দিম।